হাই গাইজ, মোৰ এটি মিনি ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত কি কৰোঁ আপোনালোকে চাওক। এয়া মোৰ হাজবেণ্ড। মোৰ আজি চেকআপ আছিলে। সেই যোৱা ভিডিঅ'ত আপোনালোকে দেখিছিলে যে মোৰ দাঁতৰ অসুখ হৈছিল। তাতে গৈও আমি ফটো তুলিব নেৰিলোঁ। এয়া মই মোৰ হাজবেণ্ডৰ বাহঁতৰ ঘৰত গ'লোঁ হস্পিটালৰ পৰা আহি। তাতে গৈও কেইটামান ফটো তুলিলোঁ, যিহেতু মই ফটো ভিডিঅ' কৰি বহুত ভাল পাওঁ। তাৰপিছত দেখিলোঁ যে সৰু বাজনী ছাতৰ ওপৰত আহি কাপোৰ মেলি দি আছে। মানে আমি সকলো আহিছোঁ, মোৰ বৌ কেইজনীও আহিছে, বাহঁতো আহিছে আৰু কোনোবা আহিছে। এয়া ডাঙৰ বাজনীৰ ছাতৰ ওপৰত কাপোৰ মেলি দি আছে। এয়া ওপৰত আৰু এখন ছাত আছে, সেইবিলাক বনোৱা নাই। তথাপিও যি নহওক, বাৰ ৰুমটো এবাৰ দেখাই দিওঁ। ইফালে বাথৰুম আছে, বাথৰুম নেদেখাওঁ দিয়ক। এয়া ভাগিনীজনী আপোনালোকে দেখিছে, তাইৰ হাঁহি চাওকচোন, ভিডিঅ' তোলা দেখা পায়। এয়া বাটোৰ ৰুম, এয়া বাৰ বিচনাখন, এইটো গডৰেজ, লগতে এখন আলনা, এইখন ড্ৰেছিং টেবুল। ড্ৰেছিং টেবুলতো বহুত বস্তুৱে থৈ দিছে। এয়া এইটো শ্ব'কেছ। আৰু এইবাৰ বাহিৰলৈ যাব পাৰি। ইয়াৰ তললৈ গৈ পাকঘৰ পাই বা বাহিৰলৈ যাব পাৰি। তলৰ ভিডিঅ' কৰা নহ'ল। অৱশেষত মই আহি পাকঘৰলৈ দেখিলোঁ যে কিছুমান তৰকাৰী বনোৱা হোৱাই নাই। তথাপিও মই অলপ বনোৱাত লাগি গ'লোঁ। এয়া মই পিঁয়াজ বহাই দিছোঁ হাঁহৰ মাংসৰ কাৰণে। আপোনালোকে হাঁহৰ মাংস কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। আপোনালোকে যদি মোৰ চেনেলটোত নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। এয়া মই পিঁয়াজখিনি লাৰি লৈছোঁ। তাৰপিছত মই ইয়াতে মাই মছলা দি কেনে মাংসখিনিও লাৰি লৈছোঁ। মই বেছি বনোৱা নাই, তথাপিও অকণমান ভিডিঅ' কৰি আপোনালোকৰ ওচৰত দেখাম বুলি ভাবিলোঁ। বাহঁতেই বনাইছে, মই জাষ্ট অকণমান লাৰি দিছোঁ ভিডিঅ'টো বনাবৰ বাবে। আপোনালোকে কেনে পালে মোৰ ভিডিঅ'টো কমেণ্ট কৰি জনাবচোন। আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া অৱশেষত মই মোৰ বাহঁতৰ লগত আৰু মোৰ দুইজনী বৌৰ লগত বহি একেলগে আজিৰ ভাত সাজ খালোঁ। আইটেমত বহুত আছিল। এয়া হাঁহৰ মাংস, এয়া দালি, এয়া খাহী মাংস, এয়া মাছ, লগতকৈ মুৰ্গীৰ মাংসও আছিল বাৰু, খোৱা নহ'ল। আমি আকৌ ঘৰলৈ আহিলোঁ। আপোনালোকে যদি মোৰ চেনেলটো নতুন, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।